ভাৰতত বিপদাপন্ন গণতন্ত্ৰ এই কথা কয় ৰাহুল গান্ধীয়ে। বিশেষকৈ সাংসদ পদ খাৰিজ হোৱাৰ পিছত ৰাহুল গান্ধীয়ে আজি সাংসদ পদ খাৰিজৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখলৈ আহে। এখন সংবাদমেল সম্বোধন কৰে ৰাহুল গান্ধীয়ে। সাংসদ পদ খাৰিজৰ পাছতে ৰাহুলৰে সংবাদমেল। পদ কাঢ়ি ভয় খুৱাব নোৱাৰে বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। মোদী আদানীক লৈ প্ৰশ্ন তুলি যোৱাৰ হুংকাৰ ৰাহুলৰ। 28 মিনিটৰ এই সংবাদমেলত 16 বাৰ ৰাহুল গান্ধীয়ে মোদীৰ নাম আৰু 38 বাৰ আদানীৰ নাম উচ্চাৰণ কৰে। মানহানি গোচৰত চুৰাটৰ আদালতে 2 বছৰৰ কাৰাদণ্ড বিহাৰ 26 ঘণ্টাৰ পাছত শুকুৰবাৰে লোকসভাৰ সাংসদ পদ খাৰিজ হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। সাংসদ পদ খাৰিজ হোৱাৰ 23 ঘণ্টাৰ পাছত শনিবাৰে প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ মুখামুখি হ'ল ৰাহুল গান্ধী। 28 মিনিট জোৰা সংবাদমেলত মোদী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক ৰূপত প্ৰত্যক্ষ কৰা গ'ল কংগ্ৰেছৰ নেতাগৰাকীক। নতুন দিল্লীৰ কংগ্ৰেছ মুখ্যালয়ত আয়োজিত সংবাদমেলত ৰাহুল গান্ধীয়ে কয় যে তেওঁ সংসদৰ ভিতৰত আছে নে বাহিৰত আছে সেয়া কোনো ডাঙৰ কথা নহয়। ৰাজনীতি তেওঁৰ বাবে কোনো ফেশ্বন নহয়, মাত্ৰ এক সাধনাহে। তেওঁ মাত্ৰ সাধনা কৰিব বিচাৰে আৰু সেয়া কৰি দেখুৱাব। সংবাদমেলত ৰাহুল গান্ধীৰ ঘোষণা, প্ৰশ্ন কৰাত তেওঁক কেতিয়াও বন্ধ কৰিব নোৱাৰে আৰু প্ৰশ্ন কৰা তেওঁ কেতিয়াও নিজেও বন্ধ নকৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উদ্যোগপতি গৌৰৱ আদানীৰ সম্পৰ্কক লৈ তেওঁ বাৰে বাৰে প্ৰশ্ন কৰি যাব। আদানীৰ ভুৱা প্ৰতিষ্ঠানত বিনিয়োগ কৰা 20,000 কোটি টকা কাৰ বুলিও প্ৰশ্ন কৰে ৰাহুল গান্ধীয়ে আৰু তেওঁ কয় এই প্ৰশ্ন তেওঁ বাৰে বাৰে উত্থাপন কৰি যাব। সংবাদমেলত ৰাহুল গান্ধীৰ দাবী, মোদী আৰু আদানীৰ সম্পৰ্ক নতুন নহয়, বহু পুৰণি, যাৰ বাবে নিয়ম সলনি কৰি আদানীক সঁপি দিয়া হৈছিল বিমানবন্দৰ। কিন্তু এই সন্দৰ্ভত বিতং তথ্য জনাই লোকসভাৰ অধ্যক্ষক পত্ৰযোগে জনোৱাৰ পাছতো কোনো কামত নাহিল বুলি সংবাদমেলত সদৰি কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। ভাৰতত গণতন্ত্ৰৰ ওপৰত আক্ৰমণ চলিছে বুলি সংবাদমেলত উল্লেখ কৰা ৰাহুল গান্ধীয়ে আৰু কয় যে তেওঁ কালৈকে ভয় নকৰে আৰু তেওঁ সদায় লোকতন্ত্ৰৰ বাবে অব্যাহত ৰাখিব যুঁজ। ৰাহুল গান্ধীৰ মতে এয়া OBCৰ বিষয় নহয়, কাৰণ এই প্ৰসংগত এটা কথা আহিছিল, তেওঁ কৈছিল যে OBC বা পিছপৰা শ্ৰেণীক ৰাহুল গান্ধীয়ে অপমান কৰিছে বুলি বিজেপিয়ে এক অভিযোগ উত্থাপন কৰিছে। সেই প্ৰসংগতে প্ৰশ্ন সোধা হৈছিল ৰাহুল গান্ধীক। তেওঁ কয় যে এয়া কোনো OBCৰ বিষয় নহয়, এয়া হৈছে নৰেন্দ্ৰ মোদী আৰু আদানীৰ সম্পৰ্কৰ বিষয়। তেওঁ কাকো অপমান কৰা নাই বুলিও কয়। ৰাহুল গান্ধীয়ে বিদেশী শক্তিৰ সহায় লৈছে বুলি বিজেপিয়ে তোলা অভিযোগৰ সম্পৰ্কত সংবাদমেলত তেওঁ কয় যে এই সন্দৰ্ভত সদনত মিথ্যাচাৰৰ আশ্ৰয় লৈছিল মোদী চৰকাৰৰ মন্ত্ৰীয়ে। কেৰালাৰ ৱাইনাডৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল ৰাহুল গান্ধী, কিন্তু শুকুৰবাৰে সাংসদ পদ খাৰিজ হোৱাৰ পাছত আজি অনুষ্ঠিত সংবাদমেলত ৰাহুল গান্ধীয়ে কয় যে ৱাইনাডৰ জনতাৰে তেওঁৰ আছে মৰম ভালপোৱাৰ সম্পৰ্ক। ৱাইনাডৰ জনতাৰ প্ৰতি তেওঁ অন্তৰত থকা ভাৱ প্ৰকাশৰ এখন পত্ৰ লিখিব বুলিও সংবাদমেলত সদৰি কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। সংসদত ৰাহুলৰ ক্ষমা প্ৰাৰ্থনাৰ দাবী তোলা বিজেপিৰ প্ৰসংগৰ সন্দৰ্ভতো ৰাহুল গান্ধীয়ে কয় যে তেওঁ ক্ষমা নোখোজে, তেওঁ সাৱৰকাৰ নহয়, তেওঁ গান্ধী। ভাৰতত গণতন্ত্ৰ বিপদাপন্ন এই কথা কৈ ৰাহুল গান্ধীয়ে এই বাক্যশাৰীয়ে আজি সংবাদমেলত নিজৰ বক্তব্যৰ সামৰণি মাৰিছিল ৰাহুল গান্ধীয়ে। সাংসদ পদ খাৰিজ কৰি তেওঁক ভয় খুৱাব নোৱাৰে বুলি মন্তব্য কৰা কংগ্ৰেছ নেতাগৰাকীৰ সংবাদমেলত 16 বাৰ নৰেন্দ্ৰ মোদীৰ আৰু 9 বাৰ 38 বাৰ তেওঁ আদানীৰ নাম উল্লেখ কৰিছিল। এয়া ৰাহুল গান্ধীৰ সংবাদমেলৰ কিয়দংশ আমি আপোনালোকক দেখুৱাব খুজিছোঁ। কিনো ক'লে আজি সংবাদমেলত দিনৰ প্ৰায় 1 বজাত অনুষ্ঠিত হৈছিল ৰাহুল গান্ধীৰ সংবাদমেল। অধীৰ আগ্ৰহেৰে সকলোৱে বাট চাই আছিল কি কয় ৰাহুল গান্ধীয়ে। শুনো আহক কি কয় সঁচাতে ৰাহুল গান্ধীয়ে। लोकतंत्र पर आक्रमण हो रहा है और इसका हमको हर रोज नए नए उदाहरण मिल रहे हैं। सवाल मैंने एक ही पूछा था, अदानी जी की शेल कंपनीज हैं, उसमें 20,000 करोड़ रुपया किसी ने इन्वेस्ट किया। अदानी जी का इंफ्रास्ट्रक्चर बिजनेस है, पैसा किसी और का है। सवाल यह है, ये जो 20,000 करोड़ रुपए हैं ये किसके हैं, ये सवाल मैंने पूछा। अदानी जी और नरेंद्र मोदी जी के रिश्ते के बारे में डिटेल में बोला। रिश्ता नया नहीं है, रिश्ता पुराना है। जब नरेंद्र मोदी जी गुजरात के सीएम बने थे तब से रिश्ता है। मैंने स्पीकर को डिटेल चिट्ठी लिखी, पॉइंट बाय पॉइंट, कि मैंने कहा कि एयरपोर्ट्स अदानी जी को रूल बदल के दिए गए हैं और फिर उसके बाद आपने सबने देखा क्या हुआ। सवाल पूछना मैं बंद नहीं करूंगा। नरेंद्र मोदी जी का अदानी के साथ क्या रिश्ता है,
और 20,000 करोड़ रुपए किसके हैं मैं पूछता जाऊंगा। मुझे कोई डर नहीं लगता इन लोगों से। और अगर ये सोचें कि मुझे डिस्क्वालीफाई करके, धमका के, जेल में डाल के मुझे बंद कर सकते, नहीं, मेरी वो हिस्ट्री नहीं है। मैं हिंदुस्तान के लोकतंत्र के लिए लड़ रहा हूं और मैं हिंदुस्तान के लोकतंत्र के लिए लड़ता रहूंगा। किसी चीज से नहीं डरता हूं। यह सच्चाई है। सब समाज एक हैं, सबको एक साथ चलना चाहिए, भाईचारा होना चाहिए, नफरत नहीं होनी चाहिए, हिंसा नहीं होनी चाहिए। तो मेरी पोजीशन बिल्कुल क्लियर है। यह ओबीसी का मामला नहीं है, यह नरेंद्र मोदी जी और अदानी जी के रिश्ते का मामला है। 20,000 करोड़ रुपए जो अदानी जी को पता नहीं कहां से मिले, उसके बारे में मैं सवाल पूछ रहा हूं और उसका जवाब चाहिए। चाहे स्टेट हो, चाहे कुछ भी हो, मैं सच्चाई को देखता हूं। मुझे और किसी चीज में इंटरेस्ट नहीं है। मैं सच्चाई बोलता हूं। राजनीति में यह फैशनेबल बात नहीं है, मगर यह बात मेरे खून में है। मैं और कोई रास्ता निकाल ही नहीं सकता हूं। तो मेरा काम यह है, यह मेरी तपस्या है, जीवन की तपस्या है, उसको मैं करता जाऊंगा। चाहे मुझे डिस्क्वालीफाई करें, मारे पीटे, जेल में डाले, मुझे कोई फर्क नहीं पड़ता। मुझे अपनी तपस्या करनी है। वायनाड के लोगों के साथ मेरा पारिवारिक रिश्ता है, फैमिली प्यार का रिश्ता है। तो मैंने सोचा कि मैं वायनाड के लोगों के लिए अपनी एक चिट्ठी लिखूं उनके लिए कि मेरे दिल में उनके लिए क्या है। बीजेपी के नेताओं का काम यही है। देखिए, वो सब नरेंद्र मोदी जी से डरते हैं। वो सब जानते हैं अदानी जी और नरेंद्र मोदी जी का रिश्ता। चाहे मुझे सदस्यता मिले ना मिले, मैं अपना काम करूंगा। मुझे कोई फर्क नहीं पड़ता मैं पार्लियामेंट के अंदर हूं या बाहर हूं, कहां हूं। मैंने आपसे कहा मुझे अपनी तपस्या करनी है, मैं उसको करके दिखाऊंगा। ये आप बात समझिए। ये मोदी जी पैनिक में आ गए कि बात निकल जाएगी, ये 20,000 करोड़ रुपए किसके हैं, डर गए, घबरा गए। इन्होंने पूरा सीक्वेंस शुरू कर दिया। ये विपक्ष को सबसे बड़ा इन्होंने हथियार दिया है। बीजेपी के लोगों ने कहा कि अदानी पर आक्रमण देश पर आक्रमण है। मतलब इनके माइंड में देश अदानी है और अदानी देश है। राहुल गांधी सोचता है मेरा नाम सावरकर नहीं है, मेरा नाम गांधी है। गांधी किसी से माफी नहीं मांगता। और मैंने कहा, पार्लियामेंट हाउस में कहा कि भैया मुझे बोलने दीजिए ना, एक बार तो बोलने दीजिए। 2 बार चिट्ठी लिखी, तीसरे से जाके कहता हूं स्पीकर सर प्लीज, आप डेमोक्रेसी के लोकतंत्र के आप प्रोटेक्टर हैं, मुझे बोलने दीजिए। मुस्कुरा के कहते हैं भैया मैं तो नहीं कर सकता। आप नहीं कर सकते तो कौन कर सकता है। राहुल गांधीर बक्तव्य সংসদ পদ খাৰিজৰ পিছতে ৰাহুল গান্ধীয়ে আজি বিয়লি প্ৰায় 1 বজাত এই সংবাদমেল সম্বোধন কৰে। ৰাহুল গান্ধীৰ এই বক্তব্যৰ পিছতে দেশৰ ৰাজনীতিত কি পৰিৱৰ্তন হ'ব, ৰাহুল গান্ধীৰ এই বক্তব্যই কেনেধৰণৰ এক ইংগিত দিছে, ভৱিষ্যতে তেওঁৰ লক্ষ্য কি হ'ব, তেওঁ কেনেদৰে আগবাঢ়ি যাব, ৰাহুল গান্ধীৰ বিশেষকৈ তেওঁ গ্ৰহণযোগ্যতা আৰু বাঢ়িব নেকি, বিভিন্ন ধৰণৰ প্ৰশ্ন ৰাজনৈতিক বিশ্লেষকসকলে কৰিছে আৰু চৰ্চা চলিছে ৰাজনৈতিক মহলত। এই সম্পৰ্কত এক বিশ্লেষণ আগবঢ়াবৰ বাবে আমি এতিয়া যাব খুজিছোঁ আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈ। ৰাজগুৰু ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আপোনাক সুধিব খুজিছোঁ যে এই ৰাহুল গান্ধীৰ আজিৰ এই সংবাদমেলৰ পিছত আপোনাৰ এক কেনে অনুভৱ হয়, ৰাজনৈতিক বিশ্লেষণ কি, যে তেওঁৰ বিশেষকৈ বডি লেংগুৱেজ বুলি যিটো কয়, তেওঁৰ যিটো মুখত তেওঁৰ যিটো কনফিডেঞ্চ, সেইটোৱে কি সূচাইছে বা ইয়াৰ তেওঁ কি এক ইংগিত দিছে বুলি ভাবে আপুনি? ধন্যবাদ প্ৰাঞ্জল। তেওঁ আজি গোটেই সংবাদমেলখন মই ভালদৰে চাইছোঁ। দুটা কথা তেওঁৰ গোটেই শাৰীৰিক ভাষাত প্ৰস্ফুটিত হৈছে। সেইটো হৈছে যে তেওঁ যিকোনো পৰিস্থিতিৰ বাবে নিজকে প্ৰস্তুত কৰিছে। ডিছকুৱালিফিকেশ্যন, সাংসদ পদ খাৰিজ কৰাটো তেওঁ একেবাৰে গুৰুত্ব দিয়া নাই। তেওঁ জেল যাবলৈকো মানসিকভাৱে প্ৰস্তুত হৈছে। আৰু দ্বিতীয় অংশটো হৈছে যে তেওঁৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। গোটেই সংবাদমেলখনত তেওঁ যি উষ্মাৰে, সমান উষ্মাৰে তেওঁ চলাই গৈছে, সেই উষ্মাত মই এই কথাটো লক্ষ্য কৰিছোঁ যে তেওঁ সাংঘাতিক ধৰণে ক্ষোভিত হৈছে। তেওঁৰ ব্যক্তিগতভাৱে ক্ষোভিত হোৱাটো ডাঙৰ কথা নহয়, কিন্তু এজন ৰাজনৈতিক নেতা হিচাপে তেওঁৰ ব্যক্তিগত ক্ষোভটোক
কেনেকৈ এক কালেক্টিভ এংগাৰ সমজুৱা বা ৰাজহুৱা বা সামগ্ৰিক ক্ষোভলৈ পৰিৱৰ্তন কৰিব পাৰে সেইটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ সংবাদমেলত কিন্তু তাৰ কোনো ইংগিত তেওঁ নিদিলে। ইয়াৰ কথাও আছে অৱশ্যে, কাৰণ তেওঁৰ ডিছকুৱালিফিকেশ্যনৰ সাংসদ পদ খাৰিজ কৰাটো মাত্ৰ 24 ঘণ্টা হৈছে, গতিকে 24 ঘণ্টাৰ ভিতৰতে তেওঁ ৰাজনৈতিক কৌশল আমাক ব্যক্ত কৰিব নোৱাৰিব। কথাটো হ'ল ইয়াৰ পিছতে ৰবিশংকৰ প্ৰসাদেও এখন প্ৰেছ মিট দিছিলে বিজেপিৰ, আৰু তেওঁ কৈছে যে ৰাহুল গান্ধীয়ে OBCক অপমান কৰিছে আৰু এই অপমানৰ বাবে ন্যায়ালয়ে তেওঁক 2 বছৰৰ শাস্তি বিহিছে। এতিয়া কথাটো ৰাহুল গান্ধীয়ে কৈছে যে এইটো OBC মামলা নহয়, মামলা আছে আদানী আৰু মোদীৰ সম্পৰ্ক, আৰু মোদী আৰু আদানীৰ সম্পৰ্কক তেওঁ যে যি ধৰণে উদঙাই দেখুৱাইছে, যিবোৰ প্ৰশ্ন তুলিছে, তাত চৰকাৰ বিব্ৰত হৈছে, যাৰ কাৰণে তেওঁক এইদৰে জেলত পঠাবলৈ আৰু সাংসদ পদ খাৰিজ কৰিবলৈ চৰকাৰ উদ্যত হ'ল। কথাটো হ'ল কপিল সিবালে কৈছে, কংগ্ৰেছৰ যিজন প্ৰাক্তন আইন মন্ত্ৰী, তেওঁ কৈছে, বৰ্তমান তেওঁ সমাজবাদী দলৰ সাংসদ, কপিল সিবালে কৈছে যে এইটো কোনো গোচৰেই নহয়, তেওঁ এজন প্ৰখ্যাত উকিল। তেওঁ কৈছে যে এইটো OBCক আক্ৰমণ কৰাৰ বিষয়ে নহয়, তাত 3টা নাম স্পষ্ট হৈ আছে। ৰাহুল গান্ধীয়ে যিটো ভাষণ দিছিল তাত 3জন মানুহৰ নাম কোৱা হৈছিল, ললিত মোদী, নীৰৱ মোদী আৰু নৰেন্দ্ৰ মোদী। এই 3জন মানুহক আক্ৰমণ কৰি পেলাই তেওঁ কৈছিল, হৰ চোৰ কা নাম কিয় মোদী হতে হে, সকলো চোৰৰ নামৰ কিয় মোদীটো থাকে। এতিয়া কথাটো হ'ল এই 3জন মানুহক বিশেষভাৱে আক্ৰমণ কৰা হৈছিল বুলি কপিল সিবালে কৈছে, আৰু কৈছে যে এই 3জন মানুহে কিন্তু কোনেও মানহানিৰ গোচৰ তৰা নাই, বৰঞ্চ চতুৰ্থ এজন ব্যক্তিয়ে গোচৰ তৰিছে। ৰাহুল গান্ধীয়ে ভাষণ দিছিল কোলাৰত আৰু গোচৰ তৰা হৈছে চুৰাটত, 2খন বেলেগ বেলেগ ৰাজ্যত গোচৰ তৰা, ভাষণ দিছিল এখন বেলেগ ৰাজ্যত, গোচৰ তৰা হৈছে এখন বেলেগ ৰাজ্যত। এই ধৰণৰ যুক্তি দি কপিল সিবালে এই কথাটো প্ৰতিপন্ন কৰিব খুজিছে যে ৰাহুল গান্ধীৰ যিটো দোষী সাব্যস্ত হৈছে, এই দোষী সাব্যস্তকৰণ ন্যায়ালয়ৰ মজিয়াত তিষ্ঠি নাথাকে, সেইবুলি তেওঁ এটা ভৱিষ্যতবাণী কৰিছে। আমি নাজানো কি হ'বগৈ, কিন্তু আজিৰ ৰাহুল গান্ধীৰ সংবাদমেলত তেওঁ আইনগত দিশবিলাকত স্পৰ্শ কৰিব নিবিচাৰিলে। তেওঁ কেইবাটাও প্ৰশ্ন কৰা হৈছিল, কিন্তু তেওঁ ক'লে যে আইনৰ দিশবোৰত মই স্পৰ্শ নকৰোঁ, ভাৰতৰ ন্যায় ব্যৱস্থাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। গতিকে এই কথাটোও খুলি নক'লে যে তেওঁ ন্যায়ালয়ৰ ওচৰলৈ আকৌ যাব নেকি, তেওঁ আপিল কৰিব নেকি, বা তেওঁৰ পদক্ষেপ কি হ'ব, এই ৰাজনৈতিকভাৱে তেওঁ কি ধৰণে আগবাঢ়িব, এই কথাটো তেওঁ স্পষ্ট কৰি দিয়া নাই। বৰঞ্চ তেওঁ এটা বাক্য কৈছে মাত্ৰ যে বিৰোধী পক্ষক মই ধন্যবাদ জনাইছোঁ, বিৰোধী পক্ষই মোৰ লগত সংহতি প্ৰকাশ কৰিছে আৰু আমি একেলগে কাম কৰি যাব লাগিব। এইটো এটা মাত্ৰ এটা শাৰীৰ এটা মেছেজ দিছে, বাৰ্তা দিছে বিৰোধী পক্ষলৈ যে আমি একেলগে কাম কৰি যাব লাগিব, কিন্তু তাৰ ডিটেইলত তেওঁৰ কি ধৰণে আগবাঢ়িব বা কেনেধৰণে আগবাঢ়িব এই বিষয়ে একো কোৱা নাই। প্ৰাঞ্জল, মই 2টা কথা ক'ব খুজিছোঁ। যোৱা এটা মাহৰ যদি আপুনি সাংসদৰ কাৰ্য বিৱৰণী চাইছিল আৰু ৰাহুল গান্ধীৰ গোটেই বক্তব্য চাইছিল, ৰাহুল গান্ধীয়ে প্ৰশ্ন সুধিছিল প্ৰধানমন্ত্ৰীক যে আদানীৰ লগত আপোনাৰ সম্পৰ্কটো কি, আপুনি বিদেশলৈ আদানীৰ লগত কিমানবাৰ একেলগে গৈছে, অথবা আপুনি বিদেশলৈ যাওঁতে বিদেশৰ মাটিত ভৰি থোৱাৰ পিছত বিদেশৰ মাটিত গৈ আপোনাক আদানীয়ে কেইবাৰ লগ ধৰিছে। তৃতীয়, যে আপুনি আৰু আদানী দুয়ো বিদেশত থকা অৱস্থাত আৰু ঘূৰি অহাৰ পিছত সেই দেশখনৰ পৰা আদানীয়ে কি কি কামৰ ঠিকা লাভ কৰিছে। এইখিনিয়ে আছিল প্ৰশ্ন। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এই প্ৰশ্নবোৰৰ উত্তৰ নিদিলে। নিদিয়াৰ পিছত ৰাহুল গান্ধীয়ে আজি কৈছে যে মোক ক'বলৈ দিয়া নহ'ল, আমি JPC বিচাৰিছিলোঁ, জইণ্ট পাৰ্লামেণ্টাৰী কমিটি বিচাৰিছিলোঁ, তদন্ত বিচাৰিছিলোঁ, সেইবোৰ একো কৰিবলৈ দিয়া নহ'ল। অধ্যক্ষক মই 2খন চিঠি দিলোঁ, অধ্যক্ষক গুৰুত্ব নিদিলে। অধ্যক্ষ ওম বিৰলাক মই ব্যক্তিগতভাৱে লগ কৰিলোঁ, লগ কৰি পেলাই ক'লোঁ যে মোক কোৱাৰ সুযোগ দিয়ক। তেতিয়া অধ্যক্ষ ওম বিৰলাই ক'লে যে মই একো কৰিব নোৱাৰোঁ। তেওঁ হাঁহি পেলাই ক'লে, মুস্কুৰাকে বোলা, তেওঁ কৈছে। এই কথাটো গুৰুত্বপূৰ্ণ, কাৰণ সংসদ হৈছে গণতন্ত্ৰৰ সৰ্বোচ্চ অনুষ্ঠান। এই সৰ্বোচ্চ অনুষ্ঠানত যদি বিৰোধী পক্ষৰ কথাবিলাক শুনিবলৈ ইচ্ছা কৰা নহয়, প্ৰশ্নৰ উত্তৰ দিয়া নহয়, অথবা বিৰোধী পক্ষক বিশ্বাসত লোৱা নহয়, তেনেহ'লে কিন্তু গণতন্ত্ৰৰ বাবে এইটো এটা ক্ষতিকাৰক কথা। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল যে ৰাহুল গান্ধীৰ এই প্ৰশ্নলানিৰ আঁত ধৰি বিৰোধী পক্ষই জইণ্ট পাৰ্লামেণ্টাৰী কমিটি বিচাৰিছে কিহৰ ওপৰত, যে আদানী সম্পৰ্কত তদন্ত হ'ব লাগে। কি তদন্ত হ'ব লাগে? ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছে যে
আদানীৰ সেল কোম্পানীত ভুৱা কোম্পানীত 20,000 কোটি টকা কোনোবাই বিনিয়োগ কৰিছে এই বিনিয়োগকাৰীজন কোন প্ৰথম কথা কোম্পানীটো ভুৱা দ্বিতীয়তে বিনিয়োগ কৰিছে কোনোবা অজ্ঞাত ব্যক্তিয়ে এই অজ্ঞাত ব্যক্তিজন কোন তদন্ত হ'ব লাগে ইয়াৰ তদন্তৰ বিষয়ে চৰকাৰে একো কোৱা নাই হ'ব বুলি কোৱা নাই বৰঞ্চ প্ৰশ্নটো উত্থাপন কৰিবলৈ দিয়া হোৱা নাই প্ৰাঞ্জল মই এটা কথা দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ যে জেপিচি জইণ্ট পাৰ্লামেণ্টাৰী কমিটি কেতিয়া হৈছিল যেতিয়া ৰাজীৱ গান্ধীৰ চৰকাৰ আছিল ৰাজীৱ গান্ধীৰ বিৰুদ্ধে বফৰ্ছ কেলেংকাৰীৰ অভিযোগ উঠিছিল ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকোঁতে তেলেগু দেশম পাৰ্টি ভাৰতীয় জনতা পাৰ্টি এইবিলাক সকলো বিৰোধী পক্ষত আছিল তেতিয়া তেলেগু দেশম পাৰ্টি খুব শক্তিশালী দল আছিল পি উপেন্দ্ৰ আছিল বিৰোধী পক্ষৰ নেতা সেই সময়ত বিজেপি তেলেগু দেশম সমাজবাদী সকলোৱে দাবী কৰিছিল যে জইণ্ট পাৰ্লামেণ্টাৰী কমিটি হ'ব লাগে আৰু ৰাজীৱ গান্ধীয়ে ইয়াত বিৰোধিতা নকৰিলে বৰঞ্চ তেওঁ জইণ্ট পাৰ্লামেণ্টাৰী কমিটি দিলে আৰু বফৰ সম্পৰ্কত জইণ্ট পাৰ্লামেণ্টাৰী কমিটি গঠন হৈছিল দ্বিতীয় উদাহৰণ 1992 চনত যেতিয়া কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও আছিল নৰসিংহ ৰাওৰ দিনত হৰ্ষদ মেহতা নামৰ এজন ষ্টক মাৰ্কেটৰ দালালে এটা অভিযোগ আনিলে যে তেওঁ প্ৰধানমন্ত্ৰীক এটা সুটকেছত ভৰাই চন্দ্ৰস্বামীৰ জৰিয়তে 1 কোটি টকা দিছিল 1 কোটি টকাৰ সুটকেছটো তেওঁ সংবাদ মাধ্যমত প্ৰকাশ দেখুৱাই দিলে যে এইটো সুটকেছত মই 1 কোটি টকা লৈ গৈ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওক দিছিলোঁ আৰু এই গোটেই ঘটনাটোত মধ্যস্থতা কৰিছিল চন্দ্ৰস্বামীয়ে সেই সময়ত বিৰোধী পক্ষ এই বিজেপি এই সমাজবাদী পাৰ্টি এই সকলোৱে দাবী তুলিছিল যে এইটো সম্পৰ্কত জইণ্ট পাৰ্লামেণ্টাৰী কমিটি হ'ব লাগে নৰসিংহ ৰাৱে বিনা দ্বিধাই জইণ্ট পাৰ্লামেণ্টাৰী কমিটিৰ নিৰ্দেশ দিছিল আৰু সেই জইণ্ট পাৰ্লামেণ্টাৰী কমিটিয়ে সম্পূৰ্ণ ৰিপৰ্ট পেছ কৰিছে 2011 চনত যেতিয়া মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল জইণ্ট পাৰ্লামেণ্টাৰী কমিটিৰ দাবী তুলিছিল অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানী প্ৰমোদ মহাজন সকলে এই সকল লোকে বিৰোধী পক্ষৰ বিজেপিৰ নেতাসকলে জইণ্ট পাৰ্লামেণ্টাৰী কমিটিৰ দাবী তুলিছিল মনমোহন সিঙৰ দিনত 2G স্কেমত যেতিয়া 2G স্পেক্ট্ৰাম যেতিয়া অকশ্যন হৈছিল এই অকশ্যনত মনমোহন সিঙৰ চৰকাৰে দুৰ্নীতিৰ আশ্ৰয় লৈছিল কমিশ্যন লৈছিল বুলি অভিযোগ উঠিছিল আৰু ইয়াৰ সম্পৰ্কত জেপিচি দাবী তুলিছিল ডক্টৰ মনমোহন সিঙে বিনা দ্বিধাই জইণ্ট পাৰ্লামেণ্টাৰী কমিটিৰ নিৰ্দেশ দিছিল আৰু জইণ্ট পাৰ্লামেণ্টাৰী কমিটিয়ে সম্পূৰ্ণ ৰিপৰ্ট ইতিমধ্যে পেছ কৰিছে 2013 চনত যেতিয়া ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰী আছিল তেতিয়া জইণ্ট পাৰ্লামেণ্টাৰী কমিটিৰ ডিমাণ্ড দাবী কৰিছিল অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানী প্ৰমোদ মহাজন আদি নেতাসকলে এইসকলে দাবী তুলিছিল যে আগষ্ট ৱেষ্টলেণ্ড স্কেম যিখন ভিভিআইপিৰ কাৰণে যি হেলিকপ্টাৰ কিনিছিল ডিফেন্স মিনিষ্ট্ৰীৰ কোনোবা মানুহে ইয়াত ঘোষ লৈছিল টকা লৈছিল উৎকোষ লৈছিল বুলি অভিযোগ উঠিছিল তেতিয়া সেই সময়ত জইণ্ট পাৰ্লামেণ্টাৰী কমিটি ডিমাণ্ড দাবী কৰিছিল বিজেপিৰ নেতাসকলে আৰু ডক্টৰ মনমোহন সিঙে বিনা দ্বিধাই 2013 চনত এই আগষ্ট ৱেষ্টলেণ্ড কেলেংকাৰীৰ তদন্ত কৰিবলৈ জইণ্ট পাৰ্লামেণ্টাৰী কমিটি গঠনৰ বাবে অনুমোদন দিছিল আজিৰ তাৰিখত যেতিয়া প্ৰশ্ন কৰা হৈছে যে আদানীৰ 20,000 কোটি টকা আদানীৰ কোম্পানীত কোনে বিনিয়োগ কৰিলে আদানীক নিয়ম ভংগ কৰি কেনেকৈ বিমানবন্দৰৰ ঠিকা দিয়া হ'ল কেনেকৈ গুৱাহাটী বিমানবন্দৰ হস্তান্তৰ কৰা হ'ল এই কথাবোৰৰ তদন্ত হ'ব লাগে আৰু জইণ্ট পাৰ্লামেণ্টাৰী কমিটি দিব লাগে চৰকাৰে একো কৰা নাই বৰঞ্চ মানহানিৰ গোচৰত 2 বছৰৰ বাবে এজন সাংসদক জেললৈ পঠোৱাৰ বাবে সকলো কাম সম্পূৰ্ণ কৰি পেলালে তেওঁ সাংসদ পদ খাৰিজ কৰাৰ বাবে 24 ঘণ্টা নহওঁতেই নটিফিকেশ্যন ওলাই দিয়া হ'ল গতিকে এই ঘটনাবোৰ নিশ্চয় এদিন নহয় এদিন জনসাধাৰণে বিচাৰ কৰিব প্ৰাঞ্জল ধন্যবাদ ৰাজগুৰু ডাঙৰীয়া আপুনি খুব সুন্দৰকৈ বিশ্লেষণ ৰাজনৈতিক দিশৰ পৰা গোটেই বিষয়টো বিশ্লেষণ কৰিলে যদিও সংসদীয় কমিটিৰ গঠনৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে যিমানবোৰ পদক্ষেপ লৈছিলে বিজেপি কিন্তু আজি লোৱা নাই এই ব্যাখ্যাটো খুব সুন্দৰকৈ দিলে